হাই বন্ধুসকল, আপোনালোকৰ মাজলৈ আজি এটি নতুন বিষয় লৈ আহিছোঁ। সেয়া হৈছে পৰকীয়া। পৰকীয়া কৰি মানুহ কি ক্ষতি হয়, ই প্ৰেম নে আচলতে ই অবৈধ, সেই বিষয় লৈ দুই আষাৰ ক'ম বুলি ভাবিছোঁ। পৰকীয়া হৈছে এনেকুৱা এটা অপৰাধ, যি অপৰাধে মানুহৰ সংসাৰ ধ্বংস কৰি দিয়ে। এই প্ৰেম কেতিয়াও হ'ব নোৱাৰে, কাৰণ নিজৰ ৱাইফ বা হাজবেণ্ড থাকোঁতে অন্যজনৰ ৱাইফ বা হাজবেণ্ডৰ লগত যি অবৈধ সম্পৰ্ক ৰাখে তাকেই পৰকীয়া বুলি কয়। পৰকীয়া হৈছে এনেকুৱা যাক আমি ঢলপানীৰ লগত তুলনা কৰিব পাৰোঁ। ই জীৱনৰ মাজলৈ ধুমুহাৰ দৰে ঢলপানীৰ দৰে আহে আৰু নিজৰ সংসাৰখন তছ নছ কৰি থৈ গুচি যায়। গতিকে এই যে জীৱন যে মানে তছ নছ কৰিলে, জীৱনত যে কলিমা সানিলে, সেই মানে অপবাদ কেতিয়াও আৰু মুচি নাযায়। জীৱন থকালৈকে যদি ৱাইফে এনেকুৱা কাম কৰে, হাজবেণ্ডৰ মনৰ পৰা কেতিয়াও মাফ কৰি দিলেও হয়তো কেতিয়াও গুচি নাযায়, বা হাজবেণ্ডে যদি এনেকুৱা কাম কৰে তেতিয়াহ'লে ৱাইফে বাচি থকা দিনকেইটালৈকে হয়তো মনত ৰাখিব। পৰকীয়া কৰিলে মানুহৰ নিজৰ সংসাৰৰ প্ৰতি মনোযোগ নাথাকে। নিজৰ ল'ৰা ছোৱালী কি কৰিলে পঢ়ে না নপঢ়ে, কি কৰিলে নিজৰ মাইণ্ডটো সদায় মানে বিশেষ সেই ক্ষেত্ৰতে ব্যস্ত হৈ থাকে, সংসাৰৰ প্ৰতি মনোযোগ নাহে। গতিকে ই হৈছে এটা ধ্বংস, জীৱন ধ্বংস তথা সংসাৰখন ধ্বংসৰ এটা মূল কাৰণ। গতিকে আমি এই যে সমাজৰ এটা ব্যাধি ৰূপে দেখা দিছে বৰ্তমান পৰকীয়া সম্পৰ্ক, মানে এইটো সমাজত ইমান বিয়পিছে যে ভাষাৰে প্ৰকাশ কৰা নাযায়। মানুহক দেখিলে সাধাৰণতে প্ৰায় মানে বহুত সংখ্যক মানুহক এই ক্ষেত্ৰত মানে লিপ্ত হৈ থকা দেখা যায়। গতিকে আমি এই সম্পৰ্কে সজাগ হ'ব লাগিল, নিজে এনেকুৱা শয়তানী কামৰ পৰা দূৰত থাকিব লাগিল, নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালীৰ ইত্যাদিৰ কথা ভাবিব লাগিল, আৰু আমি ভাবি তাৰ পৰা আমি দূৰত থাকি নিজে সুস্থ থাকি নিজৰ পৰিয়ালখনকো সুস্থ থাকিবলৈ আমি দিব লাগিব। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।